মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ অনুশীলনী 10.1 গোটেইখিনি কৰিম। এইখিনি কৰাৰ আগত তোমালোকে অলপ বুজিব লাগিব, কনসেপ্টটো অলপ বুজি ল'ব লাগিব। প্ৰথমতে তোমালোকৰ মই অধিচাপ আৰু উপচাপ দেখাই আছো। অধিচাপ আৰু উপচাপ মানে কি, তোমালোকৰ বৃত্তক কি হয় দুটা ভাগত ভাগ কৰাৰ পিছত ডাঙৰ যিটো অংশ থাকে সেইটোক অধিচাপ বুলি কোৱা হ'ব, যিটো সৰু অংশ থাকে সেইটোক উপচাপ বুলি কোৱা হয়। ঠিক আছে, এইখিনি তোমালোকে জানি ল'বা। আৰু তোমালোকে তো অলৰেডি জানা। চোৱা, এ বি টো তোমালোকৰ কেন্দ্ৰৰ মাজেৰে গৈছে, এইটো যা হ'ব, কিন্তু এইটো বেছ হয়। ইয়াৰ এটা স্পেশাল নাম আছে, সেইটো কি বেছ। আৰু পি কিউ তোমালোকক কি ক'ব, এইটোক তোমালোকৰ যা ক'ব। আৰু ইয়াতে তোমালোকৰ এটা এমচিকিউ কৈ আছো, বৃত্তৰ আটাইতকৈ ডাঙৰ জাৰডাল হল বেছ। ঠিক আছে, আৰু মই কৈ দি আছো ইয়াতে বৃত্তত মাত্ৰ দুটা সমান যা থাকে। ঠিক আছে, মাত্ৰ দুটা সমান যা থাকিব। তোমালোকৰ এইটো যাৰ সমান ইয়াতে থাকিব, ইয়াতে যদি টানা তোমালোকৰ ইয়াতে সমান থাকিব। ঠিক আছে, আৰু অধিচাপ উপচাপ মই কলো। এতিয়া মুখ্য বৃত্তখণ্ড চোৱা, এটা যা যদি তোমালোকৰ বৃত্তক দুটা সমান কি ভাগত ভাগ কৰে, যিটো ডাঙৰ অংশ হ'ব সেইটোক ক'ব মুখ্য বৃত্তখণ্ড, সৰু অংশক গৌণ বৃত্তখণ্ড। ঠিক আছে, আৰু এটা তোমালোকৰ দুটা ব্যাসাৰ্ধ বা এটা কোণে যদি দুটা বৃত্তটোক দুটা অংশত ভাগ কৰে, সৰু অংশটোক গৌণ বৃত্তাংশ আৰু ডাঙৰটোক কি ক'ব, মুখ্য বৃত্তাংশ। ঠিক আছে, এতিয়া তোমালোকে ইয়াতে আহা। ইয়াতে তোমালোকক কি কৈছে যে খালি ঠাই পূৰ কৰা। কোশ্চিন 1 দিছে যে বৃত্তৰ কেন্দ্ৰ বৃত্তটোৰ ডেশত অৱস্থিত। চোৱা, তোমালোকৰ সাইডত কি লিখা আছে যে বহিভাগ আৰু অন্তভাগ। বৃত্তৰ কেন্দ্ৰটো চোৱা, মই ছবি আঁকি দিছো। চোৱা, সাপোজ এইটো এটা বৃত্ত, ইয়াৰ কেন্দ্ৰ ভিতৰতটো কি ক'ব, অন্তৰ্ভাগ। কেন্দ্ৰটো ক'ত আছে, মাজত আছে, তেনেহলে আন্তঃভাগ বা অন্তৰ্ভাগ। 2 নম্বৰটো কি হ'ব, এটা বৃত্তৰ কেন্দ্ৰৰ পৰা এটা বিন্দুৰ দূৰত্ব ইয়াৰ ব্যাসাৰ্ধতকৈ বেছি হলে, চোৱা এটা বৃত্তৰ কেন্দ্ৰৰ পৰা এটা বিন্দু, চোৱা এটা বিন্দু ইয়াতে আছে সাপোজ, ব্যাসাৰ্ধ কোনখিনি, তোমালোকৰ ইয়াৰ পৰা এইখিনি, মানে এইটো ব্যাসাৰ্ধ। ঠিক আছে, এইখিনি কি ক'ব, ব্যাসাৰ্ধ। ইয়াৰ পৰা বাহিৰত থকা বিন্দুটো বহিৰ্ভাগত আছে না অন্তভাগত আছে, তোমালোকৰ বাহিৰত আছে। এটা বৃত্তৰ বৃহত্তম জাৰডাল বৃত্তটোৰ কি হ'ব, ব্যাস। অলপ আগতে মই কলো। নেক্সট তোমালোকৰ কি দিয়া আছে, 4 নম্বৰত দিয়া আছে যে এটা চাপৰ প্ৰান্তবিন্দু এডাল ব্যাসৰ প্ৰান্তবিন্দু হলে চাপটো এটা তোমালোকৰ কি হৈ যাব, চাপটো এটা অৰ্ধবৃত্ত হৈ যাব, অৰ্ধবৃত্ত। এটা চাপৰ প্ৰান্তবিন্দু এডাল ব্যাসৰ প্ৰান্তবিন্দু হলে তোমালোকৰ ব্যাস হল এইটো। ঠিক আছে, ইয়াতে তোমালোকৰ বৃত্তটোৰ কি হল, আধা অংশ আহিছে, মানে অৰ্ধবৃত্ত। এটা বৃত্তৰ বৃত্তাখণ্ড বৃত্তটোৰ এটা চাপ আৰু ডেশ মধ্যবৰ্তী ক্ষেত্ৰ, এইটো তোমালোকৰ হ'ব জেডালৰ মধ্যবৰ্তী ক্ষেত্ৰ। তাৰমানে তোমালোকৰ দুটা চাপ, ঠিক আছে, এনেকৈ মাজতে কি আছে, জে আছে। ঠিক আছে, মাজতে কি আছে, জে আছে, কাটি লোৱা হৈছে। তোমালোকৰ ইয়াতে এনসাৰ 4 নম্বৰটোৰ এনসাৰ হ'ব তোমালোকৰ অৰ্ধবৃত্ত, এইটো হ'ব তোমালোকৰ জে। চোৱা, এটা বৃত্তটোত থকা সমতলখনক ডেশ ভাগত ভাগ কৰে, ইয়াতে তোমালোকৰ 3টা হ'ব। চোৱা, মিছা সঁচা কৈছে আৰু যুক্তি দিব কৈছে। চোৱা, মিছা আৰু সঁচা তোমালোকৰ আহিব, যুক্তি আৰু তোমালোকৰ পৰীক্ষাত নাহে। ঠিক আছে, কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ড বৃত্তটোত এডাল ব্যাসাৰ্ধ। ঠিক আছে, কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ড বৃত্তটোৰ এডাল ব্যাসাৰ্ধ। তাৰমানে তোমালোকক কোশ্চিনত কি কৈছে যে এটা বৃত্ত দিয়া আছে, কেন্দ্ৰ আৰু যিকোনো এটা বৃত্তৰ বিন্দু, এইটো কি হ'ব, ব্যাসাৰ্ধ। তাৰমানে সঁচা, তোমালোকক প্ৰথমটো সঁচা। 2 নম্বৰটো এটা বৃত্তৰ সীমিত সংখ্যকহে সমান যা আছে।
এটা বৃত্তৰ সীমিত সংখ্যকহে সমান যা আছে ঠিক আছে তোমালোকৰ এইটো কোৱেশ্চনত কি কৈছে এইটো সাইডত যদি মই যা আকো ঠিক আছে এইটোৰ সমান হ'ব এইটো সাইড মই যদি এই বিন্দুটোৰ ওচৰত এটা যা আকো ইয়াৰ সমান হ'ব এইফালেতো ইয়াৰ পৰা যিমানখিনি ওচৰত ইয়াৰ পৰা ইও এইখিনি ওচৰত এই সাইডতো তোমালোকৰ এনেকুৱা হ'ব এনেকৈ তোমালোকে অসীম সংখ্যক যা আঁকিব পাৰিবা ঠিক আছে ইয়াতে কৈছে সীমিত সংখ্যক তেনেহলে এইটো মিছা নেক্সট এটা বৃত্তক তিনিটা সমান চাপত বিভক্ত কৰিলে প্ৰত্যেকটো এটা অধিচাপ হ'ব এটো মিছা চোৱা তোমালোকৰ অধিচাপ উপচাপ উলিয়া হয় যেতিয়া দুটা ভাগত ভাগ হয় বৃত্তটো দুটা ভাগত ভাগ হ'ব লাগিব অধিচাপ আৰু উপচাপ উলাব কাৰণে ইয়াতে তিনিটা ভাগত কথা কৈছে ঠিক আছে নেক্সট এডাল যা জি বৃত্তৰ ব্যাসাৰ্ধৰ দুগুণ হে বৃত্তটোৰ এডাল ব্যাস এডাল যা জি বৃত্তৰ ব্যাসাৰ্ধৰ দুগুণ চোৱা ইয়াৰ পৰা এইখিনি ব্যাসাৰ্ধ আৰু ইয়াৰ পৰা এইখিনি ব্যাসাৰ্ধ এনে ব্যাসাৰ্ধ প্লাস ব্যাসাৰ্ধ মানে 2 টাইমস অফ ব্যাসাৰ্ধ মানে দুগুণ হল আৰু ইয়াক আমি যা কব পাৰো আৰু ইয়াৰ এটা নাম কি হ'ব তোমালোকৰ বেশ তোমালোকৰ হসা দিয়া আছে এটো এটা বৃত্তাংশ বৃত্তৰ যা আৰু ইয়াৰ অনুৰূপ চাপৰ মাজৰ ক্ষেত্ৰ তোমালোকৰ এটো কি হ'ব মিছা হ'ব নেক্সট এটা বৃত্ত সমতলিক আকাৰ এটো কি হ'ব হসা কারণ ই কি হ'ব এটা সমতলত থাকে বৃত্তটো এটা কি সমতলত থাকে তোমালোকে ভিডিওটো ৰখাই তোমালোকে লিখি লবা ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটোত নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা